তোৰ লগত সিহঁতে ভুল কৰিছে গতিকে সিহঁতে শাস্তি পাবই লাগিব মই জীয়াই থকালৈকে এইখন ঘৰত মই কাৰো প্ৰতি অন্যায় হ'ব দিব নোৱাৰো যশোদাই ভবা বিক্ৰান্ত আৰু আমাৰ বিক্ৰান্ত একেজনটো নহবও পাৰে তই এইবিলাক কথা চিন্তা কৰি নাথাকিবিচোন আৰু যদি একেজনে হয় তেন্তে মৰমী যশোদাই কোৱা বিক্ৰান্ত আৰু আমাৰ বিক্ৰান্ত যদি একেজনে হয় তেন্তে কি হ'ব বাইদেউ ভাণ্ডালিৰ কথা ক'বলৈ কি আকৌ কি হ'ল তোমাৰ সেই প্ৰশ্ন মইহে তোক সুধিব লাগে হৈছে কি তোৰ মোৰ একো হোৱা নাই তোৰ সঁচাকৈ একো হোৱা নাই নাই হোৱা তেনেহ'লে ঘৰখনত কিয় অশান্তি কৰি আছ অভদ্ৰতাৰ সীমা তই কিয় চেৰাই গৈছ অনুৰাগটো 2 দিনতে ভাড়াঘৰলৈ গুচি যাব তেতিয়া অন্তৰা জানো আমাৰ ঘৰত মানে আমাৰ লগত একেলগে থাকিবলৈ ভাল পাব বহু বোৱাৰী গিৰিয়েক বাহিৰত চাকৰি কৰাৰ বাবে শহুৰ শাহুৰৰ লগত বোৱাৰীবিলাক একেলগে থাকে কিন্তু আজিকালিৰ দিনৰ বোৱাৰী জানো থাকিব কিয় নাথাকিব থাকিব দিয়া যদি তাই থাকিবলৈ নিবিচাৰে তেতিয়া অনুৰাগৰ ভাড়াঘৰটো দেখোন ডাঙৰ আহল বহল ৰুমেই নাই সি অকলে থাকে বুলি সেই সৰু ঘৰটোতে আছে এতিয়া অন্তৰাও যদি তাৰ লগত থাকিবলৈ লয় তেনেহ'লে অনুৰাগৰ লগতে অন্তৰৰো কষ্ট কিন্তু আৰু ভাড়াঘৰটোত বেছি সা সুবিধাও নাই সেইটো হয় গতিকে ইয়াতে থাকক আৰামত থাকক যোন দুখীয়া হ'লেও তাই আমাৰ দৰে তেজমঙহৰ মানুহ নহয় জানো তাই কি দুখ বেজাৰ নাই পঢ়া শুনা নাই কাৰণে কি তাইৰ মান সন্মানো নাই নেকি এইখন ঘৰৰ কাৰণে তাই যি কৰিছে তই সেই কথা পাহৰি গৈছ কিয় কি কাম কৰিছে তাই চাহ কৰিছে ভাত ৰান্ধিছে দৰমহা দিলে প্ৰতিজন কাম কৰা মানুহে এইখিনি কাম কৰে এইখন ঘৰত তাই অকল চাহ ভাতেই বনোৱা নাই আমাৰ প্ৰতিটো বিপদত আমাৰ সংগ দিছে আমাৰ দুখত তাই দুখী হৈছে আমাৰ সুখত তাই সুখী হৈছে কিন্তু তোমালোকে তাইক বহুত বেছি মূৰৰ ওপৰত উঠাইছা আৰু এটা কথা মনত ৰাখিবা দেউতা জোতা সদায় ভৰিত ৰাখিব লাগে মূৰত নহয় জানো তইও এটা কথা মনত ৰাখিবি চেনি মাটিত পৰিলে পৰুৱাইহে টানিব পাৰে হাতীয়ে নোৱাৰে গতিকে যোনহঁতৰ দৰে সৰু সৰু মানুহবিলাকক অৱজ্ঞা আৰু অপমান নকৰিবি উফ এনাফ ইজ এনাফ দেউতা কথাবোৰ গাত লাগি গৈছে নহয় কিন্তু তহঁতৰ বেয়া ব্যৱহাৰ কটু কথা শুনিও তাই এইখন ঘৰত কাম কৰি আছে আৰু সেই যদি জোনক তহঁতি অপমান কৰিছ কাৰণ সঁচা কথা কয় তাই যিটো বেয়া দেখে মুখৰ আগত কয় এইখন ঘৰততো আমি তাইক কোনো কষ্ট পাবলৈ দিয়া নাই আৰু তুমিচোন অন্তৰাক বেছি কাম বনো কৰিব নিদিয়া নিদিও বাৰু নিজৰ ছোৱালীৰ দৰে ইমান মৰমত ৰাখিছো মোৰ বিশ্বাস অন্তৰাই আমাৰ লগত থাকি বেয়া পোৱা নাই জানো আৰু পাই ইয়াত থাকিলেও অনুৰাগটো মাজে মাজে ঘৰলৈ আহিয়েই থাকিব গতিকে ভাড়াঘৰলৈ গৈ তাইক কিমান দিন থাকিব পাৰিব তাতে অনুৰাগ ৰাতিপুৱাই অফিচলৈ ওলাই যাব আৰু ৰাতিয়ে ঘৰ সোমাব দিনৰ দিনটো তাই ৰুমটোতে সোমাই থাকি অন্তৰাই আমনিহে পাব সেইবাবে অন্তৰা এইখন ঘৰত থকাটোৱে ভাল জোনক অপমান কৰি তই ভুল কৰিছ মই ভুল কৰিছো তই ভুল কৰিছ জোনক অপমান কৰাৰ অধিকাৰ তোৰ নাই মোৰ অধিকাৰ নাই নাই আৰু ভুলটো ভুলেই সেয়া মোৰ নিজৰ ছোৱালীয়ে কৰক বা এইখন ঘৰৰ বন কৰা ছোৱালীজনীয়ে কৰক কি তই কৰা ভুলৰ শাস্তি পাবই লাগিব মই শাস্তি পাব লাগিব দেউতা পাবই লাগিব
কি হ'ব হে শাস্তি তুমি দেউতাক এইটো কথা ক'ব নালাগিছিল জোন কেনেকৈনো নোকোৱাকৈ থাকোঁ বৌ ইমান জোৰকৈ সুধিছে তথাপিতো আৰু আপুনি দেখোন জানে মোৰ পেটত যেটা মুখতো সেটা জানো কিন্তু সেইকাৰণে বৌ বেছি আৰু ভাবি নাথাকিলোঁ যি আহিল মুখত তাকে কৈ দিলোঁ তই জোনক কৰা বেয়া ব্যৱহাৰ আৰু তাইৰ গালত মৰা চৰটোৰ কাৰণে শাস্তি পাবই লাগিব ঠিকেই তেতিয়াহে তোৰ যদি অনুশোচনা হয় মা গতিকে তোৰ শাস্তি হ'ল তই এইখন ঘৰ এৰি যাব লাগিব ইয়াত থাকি ঘৰখনৰ পৰিৱেশ নষ্ট কৰাতকৈ তই তোৰ নিজৰ ঘৰখনলৈ উভতি যাবা বুলি জোনে দেউতাক কথাখিনি কোৱাৰ বাবে দেউতাই বাৰু এতিয়া কঠোৰ সিদ্ধান্ত ল'ব নেকি আৰু যদি লয় তেন্তে বাৰ মনত মোৰ আৰু জোনৰ প্ৰতি আকৌ ব্ৰিটিছনা জন্ম নহয়তো এজনী সাধাৰণ কাম কৰা ছোৱালীৰ বাবে তুমি এনেকুৱা এটা সিদ্ধান্ত ল'ব পাৰিলা দেউতা তই অকল জোনকে বেয়া ব্যৱহাৰ কৰা নাই এইখন ঘৰৰ একমাত্ৰ বোৱাৰীজনীকো তই বেয়া ব্যৱহাৰ কৰিছ কি দুহিতা সহজ সৰল তাই মুখৰে নেমাতে বুলিয়ে তই তাইৰ ওপৰত ডেমাকি দেখুৱাইছিলি তই বাই শাহু হৈ দুহিতাক তোৰ নিজৰ ভণ্টিৰ দৰে মৰম নকৰি শত্ৰুৰ দৰে তই ব্যৱহাৰ কৰিছিলি তোৰ উৎপাত বহুত হ'ল বাবলি বহুত শুনিলোঁ আৰু বহুত দেখিলোঁ ঠিকেই গতিকে আৰু সহ্য নকৰোঁ ইমান দিনে সহ্য কৰাৰ কাৰণে তই বহুত বাঢ়ি গলি গুৰু গোসাঁই নমানা হবি আৰু সেইকাৰণে আজি ৰাতিটো তই ইয়াত থাকি কাইলৈ ৰাতিপুৱাই ঘৰমুৱা হবি হেল্ল' মা দুহিতা তই আজি মোলৈ ফোন কৰিছ অঁ মা তই ঠিকে আছতো তোলে মোৰ বৰ মনত পৰি আছে অত দিন যে হ'ল তোৰ মাতটো শুনা নাছিলোঁ মোৰ তোমাক লগ পাবলৈ বৰ মন গৈছে মা দুহিতা মোৰ তোমাৰ বাহুত মূৰটো থৈ অলপ সময় জিৰণি ল'বলৈ মন গৈছে মা মোৰ বহুত ভাগৰ লাগিছে দুহিতা তোৰ ভাগৰ লাগিছে তেওঁলোকে কি তোক বহুত কামত লগাই নেকি তই দিনৰ পৰা ৰাতিলৈকে কি কামেই কৰি থাকিব লাগে নেকি নাই মা দুহিতা নে এয়া তোৰ মনৰ ভাগৰ কিবা কথাত তই মনত কষ্ট পাই আছ নেকি মা দুহিতা তই বুকুত কিবা কথা হেঁচা দি ৰাখি থৈছ নেকি কি হ'ল দুহিতা তোক কি কথা ইমান আঘাত দিছে কচোন দেউতাই মোক ঘৰৰ পৰা ওলাই যাবলৈ কৈছে কিন্তু কিয় মই দুহিতা আৰু জোনক বেয়া ব্যৱহাৰ কৰাৰ কাৰণে স্বামী স্ত্ৰী দুয়োটা আঁতৰত থাকিলে সিহঁতৰ মাজত ভাল পোৱা বুজাবুজি আৰু বিশ্বাস নাইকিয়া হৈ নাযায়তো কাৰণ সিহঁতৰ সম্পৰ্কটো বৰ্তমান
একেলগে থাকিও জটিল অৱস্থাতেই আছে। এখেতেতো অন্তৰাক এইখন ঘৰত আমাৰ লগত একেলগে থকাটো বিচাৰে, কিন্তু তাৰ বাবে অন্তৰা আৰু অনুৰাগৰ মাজত দূৰত্ব বাঢ়ি যাব নেকি বাৰু? স্বামী স্ত্ৰী দুয়োটা আঁতৰত থাকিলে সিহঁতৰ মাজত ভাল পোৱা, বুজাবুজি আৰু বিশ্বাস নাইকিয়া হৈ নাযায়তো, কাৰণ সিহঁতৰ সম্পৰ্কটো বৰ্তমান একেলগে থাকিও জটিল অৱস্থাতেই আছে। গতিকে এই জটিলতাখিনি আৰু বাঢ়িবলৈ দিব নোৱাৰি। মা, মা, ক'ত আছ বাৰু? মা শুনিছনে? মা, মা, মই তোৰ কাৰণে মিঠাই বা, তই কান্দিছ কিয়? কি হ'ল তোৰ? ভাবিছিলোঁ ঘৰৰ আটাইবোৰ মিলা প্ৰীতিৰে থাকক, মিলিজুলি ঘৰৰ সমস্যাবোৰ সমাধান হওক, সকলোৱে সুখী থাকক। কিন্তু নাই, ভবামতেচোন একোৱেই নহ'ল। তাকেহে সদায় সদায় ঘৰখনত কাজিয়া, হৰিয়া হৰি, টনাটনি। ঘৰখনত শান্তিৰ পৰিৱেশেই নাইকিয়া হৈ গ'ল। ঠিকেই। কি ভাবিছিলোঁ আৰু পৰিস্থিতি কি হৈ গ'ল চোৱা। তই কান্দিয়ে থাকিবিনে নে কিবা কবিও? আৰে ক না বা, কি হৈছে তোৰ? আৰু তই কিয় কান্দি আছ? বিকি, ক, কি হৈছে তোৰ? বিকি, দেউতাই কি? দেউতাই মোক ঘৰৰ পৰা ওলাই যাবলৈ কৈছে। কি? কিন্তু কিয়? মই দুহিতা আৰু জোনক বেয়া ব্যৱহাৰ কৰাৰ কাৰণে। মৰমীয়ে ক'লে তাই বোলে কালি দুহিতাৰ লগত কথা হৈছিল। হয় নেকি? দুহিতাই মৰমীলে ফোন কৰিছিলে? কি ক'লে তাই? তাই ঠিকে আছেনে? নাই। কি? অঁ যশোদা, দুহিতা ঠিকেই নাই। সেইকাৰণে তাই ঘৰলৈ ফোন কৰিবলৈও সময় নাপায়, নিজৰ ঘৰখনলৈ আহিবও নোৱাৰে। কি যে ঘৰ এখনলৈ উলিয়াই দিলোঁ তাইক। এতিয়া আমিও তালৈ যাব নোৱাৰা হ'লোঁ আৰু তাইও ঘৰলৈ আহিব নোৱাৰা হ'ল। আপোনালোক দুহিতাৰ ঘৰলৈ যাব নোৱাৰাৰ কাৰণ কি? গতিকে তুমি তাইৰ জীৱনটো দুখৰ হ'ব নিদিবা প্ৰভু। তুমি দুহিতাৰ মনোবল ভাঙি যাবলৈ নিদিবা। সকলোবোৰ দেখোন খেলি মেলি হৈ গ'ল। তেনেকৈ কিয় কৈছে বৌ? দেউতাই বাবলিবাক ঘৰ এৰি যাবলৈ কৈছে। হয় নেকি? অঁ জোন,
প্ৰভু দুহিতাই জানি শুনি কাৰো অন্তৰতে দুখ দিয়া নাই গতিকে তুমি তাইৰ জীৱনটো দুখৰ হ'ব নিদিবা প্ৰভু তুমি দুহিতাৰ মনোবল ভাঙি যাবলৈ নিদিবা জুন মোৰ মনটো একেবাৰে ভাঙি গৈছে বৌ মই এইখন ঘৰৰ সকলো সদস্য এক হৈ থকাটো বিচাৰিছিলোঁ সকলোবোৰ একেলগে মিলা প্ৰীতিৰে থকাটো বিচাৰিছিলোঁ কিন্তু সকলোবোৰ দেখোন খেলি মেলি হৈ গ'ল তেনেকৈ কিয় কৈছে বৌ দেউতাই বাবলিবাক ঘৰ এৰি যাবলৈ কৈছে হয় নেকি অঁ জুন আচল কথাটো হ'ল অনুৰাগৰ লগত দুহিতাৰহে বিয়াখন ঠিক হৈছিল তাৰপাছত কিন্তু সেই অনুৰাগক অন্তৰাই আগৰ পৰাই পচন্দ কৰিছিল সেইবাবে পিন কইনাৰ সাজ বহ অনুৰাগৰ লগত হোমৰ গুৰিত কিন্তু তাৰ পিছত অনুৰাগক পাবি ঠিকেই কিন্তু মোক হেৰুৱাবি মানে এফালে বিয়াৰ মণ্ডপত কইনা বিদায় হ'ব আৰু আনফালে মোৰ মৃতদেহ কোঠাৰ এমূৰত পৰি থাকিব আজি এই শুভ দিনত এনেকুৱা কথা ক'বলৈ নাপায় অ' অন্তৰা চা এই বিয়াখনক লৈ সকলোবোৰ সুখী সেইকাৰণে ভালে ভালে বিয়াখন হৈ যাবলৈ দে তাৰপিছত ভাল ল'ৰা এটা চাই তোৰ লগত বিয়া পাতি দিম কথা দিলোঁ তোক মই অনুৰাগৰ বাহিৰে আন কাৰো লগত সুখী হ'ব নোৱাৰোঁ আৰু মই সি তোৰ হোৱাটোও চাব নোৱাৰোঁ সেইকাৰণে মই মৰি যোৱাই ভাল এনেকুৱা নকৰিবি অন্তৰা মা দেউতাৰ সন্মানৰ কথা চিন্তা কৰ মোক আৰু তই দুখ নিদিবি চাওঁ এৰচোন নেৰো মই মৰি যাম তেতিয়াহে মই শান্তি পাম কি অঁ অন্তৰাই অনুৰাগক নাপায় আত্মহত্যা নকৰক বুলিয়েই দুহিতাই নিজৰ কইনা সাজযোৰ অন্তৰাক পিন্ধাই হোমৰ গুৰিত